যিটো মানসিক শাৰীৰিকভাৱে সুস্থ কৰি ৰাখিব লাগে সেই কথাটো তেওঁলোকক জনাবৰ কাৰণে আহ্বান জনাবৰ কাৰণে আমি প্ৰথমতে এই কাৰ্যসূচী আজি ৰাতিপুৱা শেষ কৰিলোঁ। কৰাৰ পিছতে আমাৰ টাকাম মিচিং পৌৰিণ কাবাঙৰ পতাকা উত্তোলন, ইয়াৰ পিছতে মিচিং মহোৎসৱৰ আমাৰ পতাকা উত্তোলন আমাৰ সন্মানীয় তিলক দলীয় সভাপতি TMPK আৰু সন্মানীয় এডভাইজাৰ COC মিচিং ইউথ ফেষ্টিভেলৰ একলৱ বগাম তেওঁলোক দুজনে উদ্বোধন কৰাৰ পিছত আমি শ্বহীদ তৰ্পণ কাৰ্যসূচী সমাপন কৰিলোঁ। আৰু ইয়াতে আপোনালোকে এই যি টানি ভিলেজ, ইয়াতে আমি সকলোৱে জানো যে মিচিংসকলৰ 5জনকৈ ভাই ককাই আদি গাল নিচি তাগিন আপাতানি আমি সকলোৱে আবতানি বংশধৰ আমি সতি সন্ততি। গতিকে আমাৰ ইয়াতে মিচিং যুৱ মহোৎসৱত আমাৰ 6টা গৃহ তালেং অকুম যিটো কয় যে মিচিঙৰ অকুম আদিৰ অকুম গালৰ অকুম সেই গৃহবিলাকক শুভ উদ্বোধন চলি আছে ইতিমধ্যে। আৰু ইয়াৰ পিছতে আমাৰ বিভিন্ন প্ৰতিযোগিতাবিলাক আমাৰ মিচিঙৰ যিসকল লেৰেলি চেল্লয়া মিবু ডাকনাম সেই প্ৰতিযোগিতা আমি অনুষ্ঠিত হ'ব। আৰু ইয়াতে আমাৰ খুব এটা ভাল লগা আপোনালোকে দৃশ্যটো দেখিব। ইয়াতে টানি ভিলেজত যিটো আমাৰ কুটিৰ শিল্প আজি যিটো এটা মৃতপ্ৰায় লুপ্তপ্ৰায় অৱস্থাত যাবলৈ ধৰিছে, এই কুটিৰ শিল্পক আমি এটা উৎসাহ জগাবৰ কাৰণে আমি ৰাইজক এটা মেছেজ দিবৰ কাৰণে যে আমি আজিও যিটো বাঁহ বেতৰ শিল্পৰে যেনেকৈ আপোনালোকে দেখিছে যে ইয়াতে মাছ দৈনন্দিন জীৱনত মানুহৰ সামাজিক এটা জীৱনত জনজীৱনত কি ধৰে আমাৰ এই মাছ মৰা সঁজুলিৰ পৰা আদি কৰি নাঙলৰ পৰা আদি কৰি কৃষি কৰ্মৰ লগত জড়িত বিভিন্ন সঁজুলিবিলাকক আমি ইয়াতে ডেকৰেশ্যনৰ কাৰণে লগাইছোঁ। আৰু ইয়াতে আপোনালোকে যিটো আমাৰ এটা প্লাষ্টিক ফ্ৰী জ'ন এৰিয়া হিচাপে আমি এই গোটেই কেম্পাছটোকে আমি এটা প্লাষ্টিক বৰ্জন কৰিছোঁ। কাৰণ আপোনালোকে জানে যে পদ্মশ্ৰী যাদৱ পায়েং আমাৰ মিচিং জনগোষ্ঠীৰ এজন সন্তান আৰু তেওঁ সমগ্ৰ বিশ্বক এটা বাট দেখুৱাইছে, এটা আদৰ্শ দেখুৱাইছে যে এই বিশ্বক যদি বৰ্তমান সময়ত যদি জীয়াই ৰাখিব লাগে উষ্ণতাৰ পৰা গ্ল'বেল ৱাৰ্মিঙৰ পৰা যদি বচাই ৰাখিব লাগে গছ গছনি ৰুব লাগিব, প্লাষ্টিক বৰ্জন কৰিব লাগিব। আৰু সেই কথাকে আমি আদৰ্শ হিচাপে লৈ মিচিং যুৱ মহোৎসৱক এটা মেছেজ দি পেলাই আমাৰ ইয়াতে অহা যিবিলাক অভ্যাসগত যিবিলাক অতিথি যিবিলাক 10,000 ডেলিগেট যিবিলাক আমাৰ 2,000 ভলণ্টিয়াৰ্ছ আছে সেই সকলোবিলাকে ডিস্পো গ্লাছ ডিস্পো প্লেট লৈ নানি পেলাই আমি নিজৰ ঘৰৰ পৰা কাঁহী বাতি লৈ ইয়াতে আমি আহাৰ খাদ্য গ্ৰহণ কৰিছোঁ। আৰু ইয়াতে টোটেলি প্লাষ্টিক বৰ্জন কৰিছোঁ। আমি সকলোকে আহ্বান জনাইছোঁ যিসকলে ষ্টল কৰিছে তেওঁলোককো আৰু বাহিৰৰ আমাৰ যিসকল শুভাকাংক্ষী ৰাইজ আহিব তেওঁলোকক আমি আহ্বান জনাইছোঁ এই অঞ্চলটো যাতে কোনো প্লাষ্টিক ইয়াতে য'তে ত'তে নেপেলাই, প্লাষ্টিক বৰ্জন কৰে, যাতে আমাৰ এই পৃথিৱীখনক সুন্দৰ কৰি তুলিব লাগিব। নতুন প্ৰজন্মৰ কাৰণে আমি এই অঞ্চলটোৰ লগতে এই পৃথিৱীখনক আমি বচাব লাগিব আহ্বান কৰিছোঁ। শেষৰ দিনাখন 30 তাৰিখে আমাৰ ভাৰতবৰ্ষৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া থাকিব। তাতে আমাৰ দ্বিতীয়খন মুকলি হ'ব, শেষৰ মুকলি হ'ব। তো অমিত শ্বাহ ডাঙৰীয়াক ইয়াতে আমন্ত্ৰণ আমি জনাইছিলোঁ আৰু তেখেতে আমন্ত্ৰণ ৰক্ষা কৰি পেলাই 30 তাৰিখে ইতিমধ্যে ইয়াতে 1টামান বজাত উপস্থিত থাকিব। আৰু তেওঁক আমন্ত্ৰণ কৰাৰ মূল কথাটো হৈছে যে আমি মিচিং জনগোষ্ঠীটোৱে আজি 40 বছৰতকৈ অধিক কাল আমি সংগ্ৰাম কৰিছোঁ যে মিচিং সাহিত্য সাহিত্য পৰিষদক ভাৰতীয় সংবিধানৰ অন্তৰ্ভুক্ত 6ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিব লাগে। আৰু সেই সংগ্ৰামৰ এটা পাৰ্ট মিচিং যুৱ মহোৎসৱ। গতিকে আমি এই যুৱ মহোৎসৱৰ জৰিয়তে 2 লাখ মানুহ আমি গেডাৰিং হৈ পেলাই আমাৰ মিচিং জনগোষ্ঠীটোৰ যিটো কালচাৰ আছে ট্ৰেডিশ্যন আছে সেইসমূহ প্ৰদৰ্শন কৰাৰ লগতে আমাৰ যিটো একতা সম্প্ৰীতি সেই কথাটোক আমি তেওঁক প্ৰদৰ্শন কৰি যাতে অমিত শ্বাহ ডাঙৰীয়া আমাৰ সংগ্ৰামক যাতে তেওঁলোকে এটা বাট দেখুৱায় যে মিচিংসকলেও 6ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত হ'ব পাৰে, তেওঁলোকৰ নিজৰ স্বকীয় কৃষ্টি সংস্কৃতি আছে সেই কথাটোক আমি দেখুৱাবৰ কাৰণে প্ৰদৰ্শন কৰিব তেওঁক আমন্ত্ৰণ জনাইছোঁ। আমন্ত্ৰণ ৰক্ষা কৰি তেখেতে শেষৰটো দিনত থাকিব। আৰু সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে উপস্থিত থাকিব, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়া আৰু আমাৰ মিচিং অধ্যুষিত অঞ্চলৰ যিমানবিলাক মন্ত্ৰী MLA MP তেওঁলোকে সকলোকে অংশগ্ৰহণ